নিজৰ স্কিনখন ধুনীয়াকৈ ৰাখিবলৈ 2 মিনিট সময় যথেষ্ট নহয়নে এইটো ক্লিনজাৰ হয় এইটো সকলো টাইপৰ স্কিনৰ লোকে ইউজ কৰিব পাৰে ক্লিনিক্যালি প্ৰভেন এণ্ড ডাৰ্মাটোলজিক্যালি সেফ হয় এই ক্লিনজাৰটো আমি যেতিয়া ফেস ওয়াশ কৰোঁ আমাৰ স্কিনখন ডিপ ক্লিন হয় আৰু একদম সফট হৈ যায় ইয়াৰ স্মেলটো বহুত বেছি ধুনীয়া হয় নিম আৰু হালধিৰ সংমিশ্ৰণৰে তৈয়াৰ কৰা এই ক্লিনজাৰটো মই লাষ্ট 1.5 বছৰৰ পৰা ইউজ কৰি আছো মই বহুত এটা ভাল ৰিজাল্ট পাইছো স্কিনখনত মোৰ আগতে পিম্পলছ অপেন প'ৰ্স সকলোখিনি আছিল এতিয়া একদম ভাল হৈ গৈছে স্কিনটো এইটো টনাৰ ইউজ কৰিছো যেটো 3 to 4 টাইমছ আপোনালোকে স্প্ৰে কৰি ফেসত টেপ টেপ কৰিব লাগে ই স্কিন টোন কৰাত হেল্প কৰে ইয়াত এলো আৰু কুকুম্বাৰ আছে যিয়ে স্কিনখন কুল আৰু স্মুথ কৰাৰ লগতে স্কিনখন হাইড্ৰেট কৰি ৰখাত সহায় কৰে এইটো সিৰাম ইউজ কৰিছো ইয়াত আছে অলিভ অইল আলমন্ড অইল আৰু কুমকুমাটি অইল ই ডাইৰেক্টলি ফেসৰ ফাইন লাইনছ wrinkles reduce কৰাত হেল্প কৰে পিগমেন্টেশন এখন ফ্ৰী স্কিন দিয়াত আপোনালোকক হেল্প কৰিব স্কিনখন একদম গ্লো কৰি আনে এইটো ময়শ্চাৰাইজাৰ ইয়াত আছে আলমন্ড এলোভেৰা এণ্ড কানাকা অইল এইটো ডাৰ্মাটোলজিক্যালি সেফ হয় ই একদম স্কিনখন হাইড্ৰেট কৰি ৰাখে স্কিনখন স্মুথ আৰু ব্ৰাইট কৰাৰ লগতে স্কিনখনৰ নেচাৰেল গ্লো অনাত সহায় কৰে আপোনালোকে দেখিব পাৰিছে স্কিনখন একদম ধুনীয়াকৈ গ্লো কৰি গৈছে এইটো হৈছে মোৰ স্কিন ৰিজাল্ট আগতে একদম স্কিনটো ডাল আছিল এতিয়া একদম ধুনীয়া হৈ গৈছে স্কিনটো এইখিনি হৈছে আমাৰ কিছুমান ক্লায়েন্টৰ কিছুমান ৰিভিউ যি সকলে এই প্ৰডাক্ট গিটা ইউজ কৰি তেওঁলোকে বহুত বেছি ভাল ৰিজাল্ট পাইছে তেওঁলোকৰ স্কিনবোৰ একদম ভিতৰৰ পৰা তেওঁলোকে একদম উজ্জ্বল হৈ আহিছে আপোনালোকে দেখা পাইছে এয়া আপোনালোকে যদি এখন একদম ধুনীয়া স্কিন পাব বিচাৰে এই ক্লিনজাৰ টনাৰ সিৰাম আৰু ময়শ্চাৰাইজাৰটোৰ সৈতে আপোনালোকে তেতিয়াহলে মোৰ লগত কন্টাক্ট কৰিব পাৰে থ্যাংক ইউ